হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই অমিতাৰ ফুলৰ ৰেচিপি দুটা বনালোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মোৰ হাজবেণ্ডে আজি ঘৰৰে অমিতা গছ এজোপাৰ পৰা অমিতাৰ ফুল আনি দিলে আৰু ক'লে কিবা এটা বনোৱা। ময়ো ভাবিলোঁ কিনো বনোৱা যাওঁ। তাৰপাছত মই কণীৰ এটা ৰেচিপি বনালোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। অমিতাৰ ফুলখিনি মই ভালদৰে ধুই ল'লোঁ। তাৰপাছত কেৰাহীত পিঁয়াজ আৰু নহৰু দি অলপ ৰঙচুৱাকৈ ভাজিলোঁ আৰু তাত কেঁচা জলকীয়া দিলোঁ। দি তাৰপিছত অমিতাৰ ফুলখিনি দিলোঁ আৰু অলপ হালধি গুড়ি, জিৰা গুড়ি, সোৱাদ অনুসৰি নিমখ দি লৰাই অলপমান ঢাকি দিলোঁ। এই অমিতাৰ ফুল গছত এনেই লাগি থাকে। বহুতে অমিতা গছত ফুল লাগিলে সেই অমিতা গছ মতা অমিতা গছ বুলি কয় আৰু তাত অমিতা নালাগে বুলি কয়। সেইকাৰণে ফুলবোৰতো এনেই থাকি যায়। তাতকৈ আমি অমিতাৰ ফুলেৰে ৰেচিপি তৈয়াৰ কৰি খাব পাৰোঁ। অমিতাৰ ফুলবোৰ তিতা, আমাৰ শৰীৰৰ কাৰণে তিতাও বহুত উপকাৰী। গতিকে তিতা অলপকৈ লাগিবৰ কাৰণে অমিতাৰ ফুল কণীৰ লগত ভাজি খালে তিতা অলপ কমকৈ লাগে। এয়া চাওক, কণীৰ লগত ভজাৰ পিছত ধুনীয়া হৈছে। দেখাত যেনেকুৱা ধুনীয়া হৈছে, খাবলৈ তেনেকুৱা টেষ্টি হৈছিলে। আৰু মই আৰু এটা ৰেচিপি বনাম অমিতাৰ ফুলেৰে। অলপ দালি আৰু জহা চাউল মই ভালদৰে ধুই পখালি অলপ দেৰি তিয়াই থৈছোঁ। ডায়েবেটিছ ৰোগীয়েও অমিতাৰ ফুল খালে ভাল, কাৰণ তিতা। তাৰপাছত মই অলপ আদা, নহৰু, পিঁয়াজ এইখিনি ল'লোঁ আৰু দালি আৰু চাউলখিনি মই পটাত পিহি লৈ আৰু তাৰপিছত আদা নহৰু পেষ্টটো কৰি ল'লোঁ। দালি আৰু চাউলৰ পেষ্টখিনিৰ লগত মই আদা নহৰুৰ পেষ্টখিনি ল'লোঁ। তাত লগত অলপ হালধি, জিৰা গুড়ি, অলপ জলকীয়াৰ গুড়ি, ধনিয়া গুড়ি এইখিনি ভালদৰে সোৱাদ অনুসৰি নিমখ এইখিনি ভালদৰে মই মিক্স কৰি ল'লোঁ। লোৱাৰ পাছত অলপ অমিতাৰ ফুল আৰু অলপ দালিৰ লগত মিক্স কৰি ল'লোঁ। পকৰি বনালোঁ। দালিৰ পেষ্টৰ মাজত মই অমিতাৰ ফুলখিনি দি পকৰিৰ শ্বেপ বনাই লৈছোঁ। তাৰপিছত কেৰাহীত তেল গৰম কৰি এনেকৈ মই পকৰি বনাইছোঁ। কোনোবাই যদি খোৱা নাই তেনেকৈ খাই চাব, সঁচাকৈ খাবলৈ বহুত সোৱাদ হৈছে। আমাৰ ঘৰতে কিছুমান বস্তু এনেই পৰি থাকে, তাৰ পৰা আমি মাজে সময়ে এনেকৈ ৰেচিপি এটা তৈয়াৰ কৰি খাব পাৰোঁ। পকৰি হৈ গ'ল। পকৰি দেখিবলৈ যেনেকুৱা ধুনীয়া হৈছে, খাবলৈ তেনেকুৱা টেষ্টি হৈছিলে। এয়া প্লেটত উলিয়াই লৈছোঁ। আমি সকলোৱে গৰমে গৰমে খালোঁ, খাই বহুত টেষ্টি হৈছে। মোৰ ডাঙৰ ছোৱালীজনীও খাইছে, খাই সোৱাদ পাইছে, তিতা লাগাই নাই। আৰু মোৰ হাজবেণ্ডেও খালে।